My dear students, welcome to your favorite channel English Learning Assam. Today I start the part 5 of the prose The Portrait of a Lady, which is written by Khushwant Singh. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত খুশৱন্ত সিঙে লিখা দ্য পৰ্ট্ৰেইট অফ এ লেডি প্ৰষ্টৰ পাৰ্ট 5টো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। আজি মই তোমালোকৰ আগত পেজ নম্বৰ 5ৰ 10 নম্বৰ পেৰাগ্ৰাফৰ পৰা আলোচনা কৰিম। 10 নম্বৰ পেৰাগ্ৰাফত লাষ্টত দেখা আমি ৰিবুক্স লৈকে পঢ়িছিলোঁ। লাষ্টত ইন দ্য ইভিনিঙৰ পৰা আজি হ'ব ইন দ্য ইভিনিং এ চেঞ্জ কেম অভাৰ হাৰ। পিছবেলা বা সন্ধিয়া এটা পৰিৱৰ্তন কেম অভাৰ হাৰ মানে তাইৰ ওপৰত আহিছিল। শি ডিড নট প্ৰে, তাই কি কৰা নাছিল? প্ৰে কৰা নাছিল বা প্ৰাৰ্থনা কৰা নাছিল। আমি জানো কি তাইৰ আইতাকে কোনো দিনে প্ৰে নকৰাকৈ নাথাকে, কিন্তু সিদিনা এটা চেঞ্জ হৈ আহিল। কি চেঞ্জটো আহিল? যে তাই সেইদিনা প্ৰে কৰা নাছিল। শি কালেক্টেড দ্য ওমেন অফ দি নেইবাৰহুড, তাই ওচৰ চুবুৰীয়া সেই কি কৰিছিল? শি কালেক্টেড, তাই সংগ্ৰহ কৰিছিল দ্য ওমেন মানে তিৰোতা মানুহবোৰক, অফ নেইবাৰহুড মানে ওচৰ চুবুৰীয়া তিৰোতা মানুহখিনিক সংগ্ৰহ কৰিছিল। গট এন অল্ড ড্ৰাম এণ্ড ষ্টাৰ্টেড টু চিং, কি কৰিছিল? এটা পুৰণি এটা ঢোল লৈ আহিছিল আৰু ষ্টাৰ্টেড টু চিং মানে গান গাবলৈ আৰম্ভ কৰিছিল। ফৰ সেভাৰেল আৱাৰ্ছ শি থাম্পড দ্য চেগিং skins of the dilapidated drum and sang the homecoming of warriors. For several hours, বহুত ঘণ্টা ধৰি she thumped মানে হাত চাপৰি বজাইছিল। the sagging মানে হল কি তোমাৰ শিথিলভাৱে ওলমি থকা, skins of the dilapidated drums মানে পুৰণি বা জৰাজীৰ্ণ ঢোল। কি কৈছিল? ফৰ সেভাৰেল আৱাৰ্ছ শি থাম্পড দ্য চেগিং স্কিনছ অফ দি ডিলাপিটেড ড্ৰাম, কি বহুত সময় বহুত ঘণ্টা ধৰি তেওঁ কি কৰিছিল? তাই কি কৰিছিল? যে পুৰণি জৰাজীৰ্ণ পুৰণি ড্ৰামটোত কি হাত চাপৰি বজাই কি কৰিছিল? শিথিলভাৱে ওলমি থৈ হাত চাপৰি বজাইছিল। এণ্ড চেং অফ দি হোম কামিং ৱাৰিয়ৰ, যেনেকৈ যুদ্ধক্ষেত্ৰৰ পৰা যুদ্ধত জয়লাভ কৰি ৱাৰিয়ৰ বা যোদ্ধা ঘৰত আহে, তেতিয়া যেনেকৈ তেওঁক চঙেৰে গান গীতেৰে ৱেলকাম কৰা হয়, ঠিক তেনেকৈ আমাৰ এই লিখকক সেনেকৈ ৱেলকাম কৰা হৈছিল। উই হ্যাড টু পাৰচুৱেডেড হাৰ টু ষ্টপ টু এভইড আৱাৰ ষ্টেইনিং। উই হ্যাড টু পাৰচুৱেডেড, আমি কি কৰিছিলো? পাৰচুৱেডেড মানে পতিয়ন নিয়াবলৈ, আমি হাৰ মানে তাইক পতিয়ন নিয়াবলৈ, টু ষ্টপ মানে কৰিবলৈ, টু এভইড মানে পৰিত্যাগ কৰিবলৈ, অভাৰ ষ্ট্ৰেইনিং মানে ক্লান্তিকৰ। সেই যে ঢোল বজে বজে সি ক্লান্তি হৈছিল, সেই ক্লান্তিকৰটো তেওঁক পতিয়ন নিয়াবলৈ আমি বহুত সময় চেষ্টা কৰিছিল। দেট ৱাজ দ্য ফাৰ্ষ্ট টাইম সিন্স আই হ্যাড নো হাৰ দেট শি ডিড নট প্ৰে, সেইটোৱে প্ৰথম সময় আছিল মই তেওঁক লগ পোৱাৰ পৰা, সেইটোৱে প্ৰথম সময় আছিল যে তেওঁ কি কৰা নাছিল? প্ৰে কৰা নাছিল। দ্য নেক্সট মৰ্নিং শি ৱাজ টেকেন ইল, তাৰ পিছৰ ৰাতিপুৱাই তাই কি হৈছিল? অসুস্থ হৈ পৰিছিল। ইট ৱাজ এ মাইল্ড ফিভাৰ and the doctor told us that it would go.
এইটো মাইল্ড মানে অলপ মানে মধ্যমীয়া কি আছিল জ্বৰ আছিল মাইল্ড ফিভাৰ আছিল জ্বৰ আছিল এণ্ড ডক্টৰ টোল্ড আছ আৰু ডক্টৰে আমাক কৈছিল দেট যে ইট উড গ' এইটো হেৰি হৈ যাব এইটো সোনকালে ভাল হৈ যাব মানে তেওঁৰ পিছদিনা ৰাতিপুৱা তেওঁৰ অসুস্থ হৈ পৰিছিল অলপ জ্বৰ আহিছিল আৰু সিহঁতে লগে লগে ডক্টৰক দেখাইছিল আৰু ডক্টৰে কৈছিল যে এইটো অলপ জ্বৰ আছে এইটো ঠিক হৈ যাব বাট মাই গ্ৰাণ্ড মাদাৰ থট ডিফাৰেণ্টলি কিন্তু মোৰ আইতাকে বেলেগ ধৰণে ভাবিছিল she told us that her end was near তাই আমাক কৈছিল যে তাইৰ শেষটো এণ্ড মানে শেষ মানে মৃত্যু হ'ব এনেকুৱা বুজাইছে তাইৰ শেষটো ওচৰত আহিছে she said that since only a few hours before the close of the last chapter of her life she had omitted to pray she said that তাই কৈছিল যে since only a few hours before অলপ কিছু সময় ঘণ্টাৰ আগতে the close of the last chapter to কি হৈ গৈছে তেওঁৰ জীৱনৰ লাষ্ট চেপ্টাৰটো ক্লোজ হৈ গৈছে অফ হাৰ লাইফ তাৰ জীৱনৰ she had omitted to pray সেইকাৰণে তাই কি কৰিছিল omitted মানে এৰি দিছিল omitted মানে এৰি দিছিল তাইৰ কি কৰিছিল তেওঁৰ প্ৰে বা প্ৰে মানে কি কৈছিলো প্ৰে মানে প্ৰে প্ৰাৰ্থনা এৰি দিছিল she was not going to waste any more time talking to us she was not going to waste তাই মানে waste মানে ক্ষতি কৰিব বিচৰা নাছিল any more time talking to us আমাৰ হৈতে কথা কৈ বেছি সময় তেওঁ কি নষ্ট কৰিব খোজা নাছিল now come to next para we protested আমি কি প্ৰতিবাদ কৰিছিল কিহৰ কাৰণে প্ৰতিবাদ কৰিছিল মোৰ আইতাই যেতিয়া আমাক কৈছিল যে মোৰ জীৱনৰ শেষ দিনটো আহি গৈছে এই কাৰণে মই যোৱা কেই ঘণ্টাৰ পৰা প্ৰে কৰাটো এৰি দিছো সেই কথাখিনি শুনি আমাৰ খুব বেয়া লাগিছিল আৰু বেয়া লাগাৰ কাৰণে আমি কি কৰিছিলো প্ৰটেষ্ট কৰিছিলো বাট she ignored our protested কিন্তু তাই ইগনোর কৰিছিল অবজ্ঞা কৰিছিল our protest আমাৰ প্ৰতিবাদক কিন্তু তাই আমাৰ প্ৰতিবাদক কি কৰিছিল অবজ্ঞা কৰিছিল she lay peacefully in the bed praying and telling her beads she lay peacefully তে শান্তিৰে শুই পৰিছিল in the bed মানে বিছনাত praying মানে প্ৰাৰ্থনা কৰিছিল and telling her beads আৰু সেই তাইৰ কি beads মালাবিলাক এনেকৈ গুণি আছিল কৈ আছিল গুণি আছিল even before we could suspected her lips stopping moving and the rosary fell from her lifeless finger even before আনে কি বিফোর মানে আগত উই কুড সাসপেক্টেড আমি সন্দেহ কৰাৰ আগত হার লিপস স্টপড মুভিং তাইৰ লিপস মানে কি কৈছিলো ওট মুভিং মানে উঠানমা কৰাটো বন্ধ হৈ গৈছিল and the rosary fell from her lifeless finger জীৱন নথকা হাতৰ আঙুঠিৰ পৰা তাইৰ মালা মণিৰ মালাটো জপ কৰি থকা মালাটো পৰি গৈছিল a peaceful pallor spread on her face and we knew that she was dead a peaceful pallor এটা শান্তময় নিস্তেজ spread over her face বিস্তারিত হৈ গৈছিল তাইৰ মুখমণ্ডলত and we knew that she was dead আৰু আমি জানিছিলো যে তাইৰ মৃত্যু হৈ গৈছে তাই মৰি গৈছে হয়নে তাই এনেকৈ শান্তিৰে মৃত্যুবৰণ কৰিলে now come to the last paragraph we lifted her off the bed and as is customary laid her on the ground and covered her with a red shirt we lifted her off the bed আমি তাইক বেডৰ পৰা দাঙি আনি নমাই দিছিলো and is a customary আৰু এটো এটা কি আছিল পৰম্পৰাগত নিয়ম আছিল laid her on the
গ্ৰাউণ্ড তাৰপিছত তাইক গ্ৰাউণ্ডত মজিয়াত মানে গ্ৰাউণ্ডত কি শুৱাই দিছিলোঁ এণ্ড কভাৰ্ড হাৰ উইথ এ ৰেড শ্বাৰ্ট আৰু তাইক কি কৰিছিলোঁ কভাৰ কৰিছিলোঁ কিহেৰে ৰেড শ্বাৰ্টেৰে শ্বাৰ্ট মানে কি ঢাকি থোৱা কাপোৰ বগা কাপোৰে তেওঁক কি কৰিছিলোঁ ঢাকি থৈ দিছিলোঁ আফটাৰ এ ফিউ আৱাৰ্ছ of morning we left her alone to make arrangement to her funeral after a few hours of morning কেইবা ঘণ্টা অলপ ঘণ্টা কেই ঘণ্টামান আমি দুখ প্ৰকাশ কৰি উই লেফ্ট হাৰ এলোন আমি তেওঁক অকলে এৰি থৈ গৈছিলোঁ টু মেক এৰেঞ্জমেণ্ট মানে এৰেঞ্জমেণ্ট কৰিবলৈ টু হাৰ ফৰ হাৰ ফুনেৰেল তেওঁৰ কি শেষ কৃত্য কৰিবলৈ আমি তাইক এৰি থৈ গৈছিলোঁ ইন দ্য ইভিনিং উই ৱেণ্ট টু হাৰ ৰুম উইথ এ ক্ৰুড ষ্ট্ৰেছ টু টেক হাৰ টু বি ক্ৰিমেটেড মানে কি ইন দ্য ইভিনিং মানে সন্ধিয়া উই ৱেণ্ট টু হাৰ ৰুম আমি তাইৰ ৰুমলৈ গৈছিলোঁ উইথ এ ক্ৰুড মানে অপৰিশোধিত ষ্ট্ৰেচাৰ মানে সাংগী এই যেনেকৈ মানুহ মৰিলে বাঁহী দি বনাই নহয় কিছুমানে কাঠ দি বনাই বনোৱাৰ পিছত সেই সাংগীটো উঠাই লৈ কি হয় লৈ যায় চাংগী বা সাংগী বুলি কওঁ বাঁহী দি বনাই মৃত্যুদেহটো য'ত উঠাই লৈ যায় সেইটো কোৱা হয় ষ্ট্ৰেচাৰ টু টেক হাৰ টু বি ক্ৰিমেটেড তেওঁক কি কৰিবলৈ লৈ যোৱা হ'ল ক্ৰিমেটেড মানে তেওঁক দাহ কৰিবলৈ লৈ যোৱা হ'ল দাহ কৰি কি কৈছে উইথ দ্য ৰুম উইথ এ ক্ৰুড ষ্ট্ৰেচাৰ মানে ষ্ট্ৰেচাৰ লৈ তাক দাহ কৰি লৈ যোৱা হ'ব কাৰণে ৰেডি কৰা হ'ল দ্য ছান ৱাজ ছেটিং এণ্ড হেড লিড হাৰ ৰুম এণ্ড বাৰান্দা উইথ এ ব্লেজ অফ গল্ডেন লাইট কিন্তু দ্য ছান ৱাজ ছেটিং সূৰ্যটো ডুবিবৰ হ'ল এণ্ড এ লিড হাৰ ৰুম হেড এ লিড মানে তেওঁৰ ৰুমত লিড কৰা হ'ল এণ্ড বাৰান্দা উইথ এ ব্লেজ মানে বাৰান্দাটো কিহেৰে ব্লেজ মানে বগা পোহৰেৰে উজ্জ্বল পোহৰেৰে অফ গল্ডেন লাইট মানে সোণালী পোহৰেৰে উজ্জ্বল হৈ গৈছিল তেওঁৰ ৰুমটো উই ষ্টপড হাফ ইন দ্য কোৰ্টয়াৰ্ড আমি ৰখিছিলোঁ ষ্টপ কৰিছিলোঁ হাফ ইন দ্য কোৰ্টয়াৰ্ড মানে কোৰ্টয়াৰ্ডৰ আধাত কোৰ্টয়াৰ্ড মানে চোতালৰ আধাত আমি ৰখিছিলোঁ all over the veranda and in her room right up to where she laid it and Steve wrapped in the red shroud thousands of sparrows sat scattered on the floor কি কোৱা হৈছে ইয়াতে অল অভাৰ দ্য বাৰান্দাৰ ওপৰত গোটেই বাৰান্দা জুৰি এণ্ড ইন হাৰ ৰুম আৰু তাইৰ ৰুমৰ ৰাইট আপ টু হোৱেৰ শ্বি লেড ইট তাই য'ত মৃত্যু হৈ য'ত পৰি আছিলে তাত ৰখা আছিল বা তাত ৰখাত মৃত্যু য'ত পৰি আছিল এণ্ড ষ্টিভ মানে নমনীয় ৰেফ্ট মানে কাপোৰে ঢাকি দিছিল নমনীয় কাপোৰে ঢাকি দিয়া হৈছিল ইন দ্য ৰেড শ্বাৰ্ট মানে এই ৰঙা কি ঢাকনিত থাউজেণ্ডছ অফ স্পেৰোজ ছেট স্কেটাৰ্ড অন দ্য ফ্লোৰ সেই হাজাৰ হাজাৰ স্পেৰই ফ্ল'ৰৰ ওপৰত কি আছিল সিঁচৰিত হৈ গৈছিল সিঁচৰিত হৈ কি বহি আছিল দেয়াৰ ৱাজ ন' চিৰুপিং সিদিনা তাত কোনো ধৰণৰ চিঞনি বা চৰাইৰ যিখিনি শব্দ একেলগে হ'লে চৌচিয়নি কিচিৰ মিচিৰ এইবিলাক অকণো সিদিনা কোনো শব্দ নাছিল উই ফেল্ট চৰি ফৰ দ্য বাৰ্ডছ এণ্ড মাই মাদাৰ ফেচড চাম ব্ৰিড ফৰ দেম উই ফেল্ট চৰি ফৰ দ্য বাৰ্ডছ আমি বাৰ্ডছৰ কাৰণে দুখ পাইছিলোঁ দুখ অনুভৱ কৰিছিলোঁ এণ্ড মাই মাদাৰ ফেচ মোৰ মাকে গৈ আনিছিল চাম ব্ৰেড ফৰ দেম কিছুমান ৰুটি সিহঁতৰ কাৰণে আৰু মোৰ মাকে
সিহঁতৰ কাৰণে গৈ কিছুমান ৰুটি লৈ আহিছিল she broke it into little crumbs মানে তাই এইবিলাকো সৰু সৰু টুকুৰা ভাঙিছিল the way my grandmother used to যেনেকৈ মোৰ আইতাকে ব্যৱহাৰ কৰিছিল and threw it to them আৰু এইটো সিহঁতৰ লৈ দলিয়াই দিয়া হৈছিল যাতে সিহঁতে খাব পাৰে the sparrows took no notice of the bread সেই দিনা কিন্তু সেই স্পেৰো বিলাকে সেই ব্ৰেডৰ ওপৰত কোনো ধৰণে লক্ষ্য কৰা নাছিল when we carried my grandmother's corpse off যেতিয়া আমি when মানে যেতিয়া we carried আমি কঢ়িয়াই লৈ গৈছিলো my grandmother's corpse মোৰ আইতাকৰ মৰা দেহ of they flew away quietly সিহঁতে সম্পূৰ্ণভাৱে শান্তিৰে flew away মানে উৰি গুচি গৈছিল next morning the sweeper swept the bread crumbs into the dustbin পিছদিনা ৰাতিপুৱা সুইপাৰে সেই ৰুটিৰ টুকুৰা টুকুৰাবোৰ মানে ঝাৰি লৈ কি ডাষ্টবিনত পেলাই দিছিল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে পাঁচটা ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ আগত মই আগবঢ়োৱা দ্য পৰ্ট্ৰেট অফ এ লেডি গল্পটো বুজি পাইছা আশা কৰো অনাগত দিনতো তোমালোকে মোৰ সৈতে সংযোগ থাকিবা আৰু মই অনাগত দিনত তোমালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ যত্ন কৰিম অহা ক্লাছত মই তোমালোকৰ আগত টেক্সচুৱেল কোৱেশ্চন পাঁচটামান দিম গতিকে অহা ক্লাছলৈ তোমালোকক স্বাগতম জনাই মই ইয়াতে সামৰণি মাৰিলো থেংক ইউ